JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিবলৈ লৈছো প্ৰডাকশন ফাংচনৰ এটা উল্লেখযোগ্য বিধি ল অফ ভেৰিয়েবল প্ৰপোৰ্শন, যেটো বিধিক ল অফ ৰিটাৰ্নছ টু ফেক্টৰ বুলি কোৱা হয়। ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত আমি প্ৰডাকশন ফাংচন কি, প্ৰডাকশন ফাংচনৰ তিনিটা ভাগ আমি টোটেল প্ৰডাকশন, মাৰ্জিনেল প্ৰডাকশন, এভাৰেজ প্ৰডাকশন সম্পৰ্কে আলোচনা কৰিছো। চিত্ৰসহ ছাত্ৰ-ছাত্ৰীসকলে আগৰ ভিডিঅ' দুটা যদি চাই তেতিয়াহ'লে এই বিধিটো বুজি পোৱাত অতি সহজ হ'ব। আজি আমি আলোচনা কৰিবলৈ লৈছো তেনে ল অফ ভেৰিয়েবল প্ৰপোৰ্শন আৰু যেটো বিধিক কোৱা হয় ল অফ ৰিটাৰ্নছ টু ফেক্টৰ। ল অফ ভেৰিয়েবল প্ৰপোৰ্শন অৰ্থাৎ উপাদানৰ অনুপাত বিধি আৰু সেই উপাদানৰ অনুপাত বিধিটোকে কোৱা হয় ল অফ ৰিটাৰ্নছ টু ফেক্টৰ অৰ্থাৎ উপাদানৰ প্ৰতিদান বিধি। এতিয়া একেটা বিধিকে দুটা নামেৰে জনা যায়, যেহেতু দুয়োটা নামৰে নিশ্চয় তাৎপৰ্য আছে। এতিয়া প্ৰথম কথা হ'ল এই বিধিটো উৎপাদনৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব যে প্ৰডাকশনৰ ক্ষেত্ৰতহে কি হয় ল অফ ভেৰিয়েবল প্ৰপোৰ্শনটো বিধিটো প্ৰযোজ্য হয়। এতিয়া উৎপাদনত সাধাৰণতে কি হয়, উৎপাদন কৰিবলৈ যাওঁতে আমি দেখা যায় যে হ্ৰস্বকাল আৰু দীৰ্ঘকাল এই দুটা বিধি উৎপাদনত দুটা কথা বিশেষভাৱে গুৰুত্ব দিয়া হয়। এতিয়া অৰ্থনীতিৰ হ্ৰস্বকাল কি আৰু দীৰ্ঘকাল কি সেই সম্পৰ্কেও আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ, গতিকে ছাত্ৰ-ছাত্ৰীসকলে আকৌ কৈছোঁ আগৰ ভিডিঅ'টো চাই ল'ব। এতিয়া এই ল অফ ভেৰিয়েবল প্ৰপোৰ্শনটো প্ৰথম কথা হ'ল যে ই এটা হ্ৰস্বকালীন বিধি। হ্ৰস্বকালত সকলো উপাদান স্থিৰে ৰাখি যদি এটা উপাদানৰ পৰিৱৰ্তন কৰা হয় তেতিয়া উৎপাদনত কেনেধৰণৰ প্ৰভাৱ পেলাব সেই সম্পৰ্কে পৰিৱৰ্তনশীল উপাদান বিধিটোৱে বা উপাদানৰ প্ৰতিদান বিধিটোৱে আলোচনা কৰে। অৰ্থাৎ ইয়াত কি হ'ব, আমি জানো যে প্ৰডাকশন ফেক্টৰ চাৰিটা, যেনে লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। এতিয়া ইয়াৰ কি হ'ব, তিনিটা ফেক্টৰ কনষ্টেণ্ট থাকিব অৰ্থাৎ স্থিৰ থাকিব আৰু ইয়াত কি কৰা হ'ব অনলি ওৱান ফেক্টৰ ভেৰিয়েবল বুলি ইয়াত ধৰি লোৱা হয়। আৰু এটা কথা ইয়াত ধৰি লোৱা হয় যে ইয়াত কি হয় সাধাৰণতে এই বিধিটো সাধাৰণতে লেণ্ডৰ ক্ষেত্ৰত, বিশেষকৈ ভূমিৰ ক্ষেত্ৰত অৰ্থাৎ উৎপাদনৰ ক্ষেত্ৰত ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হয়। ফিল্ডৰ ক্ষেত্ৰত আচলতে ব্যৱহাৰ কৰা হয় অৰ্থাৎ খেতিৰ ক্ষেত্ৰত এই বিধিটো বেছি প্ৰযোজ্য হয়। এতিয়া বিধিটো আমি আলোচনা কৰিবলৈ যোৱাৰ আগত বিধিটোৰ সম্পৰ্কত আমি এটা ডেফিনেশ্যন চাই লওঁ। প্ৰথমতে হ'ল যে ল অফ ভেৰিয়েবল প্ৰপোৰ্শন states that as we increase quantity of only one input, keeping other inputs fixed, total production initially increases at an increasing rate, then at a decreasing rate, and finally at a negative rate. অৰ্থাৎ আমি আৰু এটা কথা ক'ব লাগে যে অন্যান্য সকলো অৱস্থা যেতিয়া অপৰিৱৰ্তিত হৈ থাকে তেতিয়া কি হয়, যদিহে সকলো উপাদান স্থিৰে ৰাখি মাত্ৰ এটা উপাদান পৰিৱৰ্তন কৰি উৎপাদন কাৰ্য অব্যাহত ৰখা হয় তেতিয়া মুঠ উৎপাদনত প্ৰথম অৱস্থাত ক্ৰমবৰ্ধমান, দ্বিতীয় অৱস্থাত ক্ৰমহ্ৰাসমান আৰু তৃতীয় অৱস্থাত ঋণাত্মক প্ৰৱণতা দেখা যায়। এতিয়া মূল বিধিটো কি, তেতিয়াহ'লে আমি বিধিটো কি বুজি পালোঁ যে উৎপাদনত কি হৈছে, সকলো উপাদান স্থিৰে ৰাখি এটা উপাদানৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে উৎপাদন ক্ষেত্ৰত প্ৰথম অৱস্থাত ক্ৰমবৰ্ধমান উৎপাদন দেখা যায়, দ্বিতীয় অৱস্থাত ক্ৰমহ্ৰাসমান আৰু তৃতীয় অৱস্থাত ঋণাত্মক উৎপাদন দেখা যায়। গতিকে এইটোৱে হ'ল পৰিৱৰ্তনশীল অনুপাত বিধি। এতিয়া ইয়াক যিহেতু পৰিৱৰ্তনশীল বুলি কোৱা হৈছে, পৰিৱৰ্তনশীল অনুপাত বিধি বুলি কোৱা হৈছে, এই অনুপাতটো কি আমি সেইটো চাই লওঁ। যিহেতু এই বিধিটোত কোৱা হৈছে যে উৎপাদন কেনেকৈ হয়, ফিক্স ফেক্টৰ আৰু ভেৰিয়েবল ফেক্টৰ এই দুয়োটাৰ জৰিয়তে উৎপাদন হয়। গতিকে আমি ধৰি ল'লোঁ ফিক্স ফেক্টৰ আমাৰ লেণ্ড, আমি ফিক্স ফেক্টৰ লেণ্ড ধৰিলোঁ, গতিকে লেণ্ডটো আমি এন বুলি ধৰে আচলতে এন, আৰু আমাৰ ভেৰিয়েবল ফেক্টৰটো আমি লেবাৰ ধৰিলোঁ। এতিয়া এই লেণ্ডটো আমি এক্স বুলিও লিখিব পাৰোঁ, আমি যিহেতু এক্স লিখিলোঁ, লেণ্ড এক্স আৰু লেবাৰ এল। এতিয়া এইটো হ'ল ফিক্স ফেক্টৰ, এইটো হ'ল ভেৰিয়েবল ফেক্টৰ। গতিকে ফিক্স ফেক্টৰ আৰু ভেৰিয়েবল ফেক্টৰৰ মাজৰ যিটো অনুপাত ৰেচিঅ', সেই ৰেচিঅ'টোৰ ইনক্ৰিজিং স্কেল বা ডিক্ৰিজিং স্কেল বা নিগেটিভ স্কেল সেই সম্পৰ্কে ই কি কৰে আলোচনা কৰে। গতিকে আমি অনুপাত বিধি বুলিনো কিয় কোৱা হয় সেই প্ৰশ্নটো যদি আহে তেতিয়া আমি আকৌ ক'ম যে এই বিধিটোক এইটো কাৰণে অনুপাত বিধি বুলি কোৱা হয়, যিহেতু বিধিটোত কি হৈছে স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজৰ অনুপাতটোৰ ব্যাখ্যা কৰা হয়।
ঠিক আছে, তেনেহ'লে আমি ল অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যন কি বুজি পাইছোঁ নিশ্চয়। ছাত্ৰ ছাত্ৰীসকলে কথাটো চাব। নেক্সট ষ্টেপত আহিলে ল অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যন যিহেতু এটা থিয়ৰী হয়, গতিকে এই থিয়ৰীটো আলোচনা কৰিবলৈ যোৱাৰ আগত আমি আগতেও কৈছোঁ যে থিয়ৰীবোৰ আলোচনা কৰিবলৈ যোৱাৰ আগত সদায় ইয়াত কি থাকে, এজাম্পশ্যন থাকে। গতিকে আমি প্ৰথম এজাম্পশ্যনখিনি চাই লওঁ। ইয়াৰ এতিয়া প্ৰথম এজাম্পশ্যনটো হ'ল যে বিধিটো কি হয়, হ্ৰস্বকালতহে প্ৰযোজ্য হয়, 1 নম্বৰ। দ্বিতীয় ইয়াৰ যিটো অভিধাৰণা অৰ্থাৎ এজাম্পশ্যন, দ্বিতীয় এজাম্পশ্যনটো হ'ল যে ইয়াত কি হৈছে, ফিক্স ফেক্টৰ আৰু ভেৰিয়েবল ফেক্টৰ, দুটা ফেক্টৰ থাকে। এতিয়া আমি ফেক্টৰবিলাক সাধাৰণতে কি হয়, হ্ৰস্বকালত ফেক্টৰৰ ভাগ থাকে, দীৰ্ঘকালত ফেক্টৰবিলাকক ভাগ কৰা নহয়, যিহেতু দীৰ্ঘকালত সকলো উপাদানেই পৰিৱৰ্তনশীল। এতিয়া হ্ৰস্বকালতহে কি হয়, উপাদানৰ ভাগ থাকে। গতিকে ইয়াত কি হয়, উপাদানৰ দুটা ভাগ, এটা হ'ল স্থিৰ উপাদান আৰু এটা হ'ল পৰিৱৰ্তনশীল উপাদান। সেই 2 নম্বৰ সেইটো হ'ল এজাম্পশ্যন। নেক্সট হ'ল ইয়াত কি হৈছে, টেকন'লজি কনষ্টেণ্ট থাকিব, অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ ইয়াত কোনো সাল সলনি নহয়, প্ৰযুক্তিবিদ্যা একেই থাকে বুলি। অৰ্থাৎ যিটো আমাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সেই সময়ত যি সময়ত কাৰ্যটো সংঘটিত হ'ব, উৎপাদন সংঘটিত হ'ব, সেই সময়ত কি হয়, প্ৰযুক্তি পৰিৱৰ্তন কৰি পেলাই উৎপাদন কৰা নহয়। যিটো প্ৰযুক্তি আগৰ পৰা ব্যৱহাৰ কৰিছে সেইটো প্ৰযুক্তি ব্যৱহাৰ কৰি কি হয়, উৎপাদন সংঘটিত হ'ব। গতিকে ইয়াত কি হয়, প্ৰযুক্তি কনষ্টেণ্ট থাকে বা স্থিৰ থাকে বুলি ধৰি লোৱা হয়। নেক্সট আহিলে ইয়াত আৰু এটা কথা ইয়াত ধৰি লোৱা হয় যে ইয়াত বিশেষকৈ লেণ্ডকহে স্থিৰ উপাদান, সকলো উপাদানৰ স্থিৰ উপাদানটো কি বুলি কোৱা হয়, ভূমি বুলি কোৱা হয়। অকল ইয়াত ভূমিক ধৰি লোৱা হয়, স্থিৰ উপাদান ভূমি বুলি ইয়াত ধৰি লোৱা হৈছে। নেক্সট আহিলে ইয়াত সকলো উপাদানৰ গুৰুত্ব সমান। ইটো এনেকুৱা নহয়, ছাবষ্টিটিউট নহয়, যেনে এতিয়া লেণ্ড, লেবাৰ এণ্ড কেপিটেল। লেণ্ডৰ ছাবষ্টিটিউট কেতিয়াও কেপিটেল হ'ব নোৱাৰে বা কেপিটেলৰ ছাবষ্টিটিউট কেতিয়াও কি হ'ব নোৱাৰে, অৰ্গেনাইজেশ্যন হ'ব নোৱাৰে। গতিকে ইয়াত কি হৈছে, ভূমি, শ্ৰম, মূলধন আৰু সংগঠন, সেই চাৰিওটা ইটোৰ সিটোৰ ছাবষ্টিটিউট নহয়। গতিকে ই বিকল্প নহয় বুলি ইয়াত ধৰি লোৱা হয়। নেক্সট আহিলে ইয়াত যিবিলাক ফেক্টৰ অৰ্থাৎ উপাদান, ভেৰিয়েবল যিবিলাক থাকিব, ভেৰিয়েবল ফেক্টৰবিলাক কি হৈছে, পাৰফেক্টলি ইহঁতি ইটো সম্পূৰ্ণভাৱে সমানে ইকুৱেলি ইফিচিয়েণ্ট বুলি ধৰা হয়। অৰ্থাৎ আমি যিবিলাক শ্ৰমিক, আমি ধৰি ল'লোঁ শ্ৰমিক আমাৰ ভেৰিয়েবল ফেক্টৰ। গতিকে শ্ৰমিক কি হয়, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, তিনিওজন শ্ৰমিকৰে দক্ষতা ইয়াত কি হৈছে, সমান বুলি ধৰি লোৱা হয়। গতিকে এইখিনি হ'ল ইয়াৰ এজাম্পশ্যন। ছাত্ৰ ছাত্ৰীসকলে সদায় ল এটা যেতিয়া লিখে ইকনমিক্সৰ, তেতিয়া কি হয়, এজাম্পশ্যনখিনি লিখিবলৈ নাপাহৰিব। ঠিক আছে, আমি তাৰপিছত এজাম্পশ্যন দিলোঁ। নেক্সট এতিয়া আমি বিধিটো ব্যাখ্যা কৰোঁ। এতিয়া বিধিটোত কি হয়, 3টা মূল কথা বিশেষভাৱে ল অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যনত আমি 3টা বিশেষ কথা গুৰুত্ব দিব লাগিব। গতিকে ল অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যন অৰ্থাৎ উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিটোৰ মূল 3টা দিশ। প্ৰথম দিশটো আহিলে কি, ইয়াত টোটেল প্ৰডাকশ্যন ইনক্ৰিজেছ, ফাৰ্ষ্ট ষ্টেজ। ইয়াত কি হৈছে, উৎপাদনক 3টা স্তৰত ভাগ কৰে। মানে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিটোৱে উৎপাদনক 3টা স্তৰত ভাগ কৰে। প্ৰথম স্তৰটো হ'ল যে যিটো স্তৰত কি হৈছে, TP ইনক্ৰিজড আৰু MP ইনক্ৰিজেছ, TP ইনক্ৰিজেছ আৰু ইয়াত কি হৈছে, MP অলছ' ইনক্ৰিজেছ, প্ৰথম স্তৰত। দ্বিতীয় স্তৰত আহিলে TP ইনক্ৰিজেছ আৰু MP কি হৈছে, ডিক্ৰিজেছ, MP ডিক্ৰিজেছ। নেক্সট তৃতীয় স্তৰত আহিলে TP ডিক্ৰিজেছ আৰু কি হৈছে, MP নিগেটিভ। এই 3টা স্তৰ। ছাত্ৰ ছাত্ৰীসকলে প্ৰথম এটা কথা লিখিব যে পৰিৱৰ্তনশীল অনুপাত বিধিটোৱে উৎপাদনৰ 3টা স্তৰ নিৰ্দিষ্ট কৰি দেখুৱায়। সেই 3টা স্তৰ বা বিধিটোৱে 3টা স্তৰ ব্যাখ্যা কৰে। প্ৰথম স্তৰটো হ'ল যে ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল, অৰ্থাৎ ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। প্ৰথম স্তৰটো ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। এতিয়া আমি এই 3টাকে কি কৰিম, আমি প্ৰথমটো আহিলে এইটো ক্ৰমবৰ্ধমান মানে ইনক্ৰিজিং, মই ইংৰাজী লিখিছোঁ, ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল মানে ক্ৰমবৰ্ধমান, ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ক্ৰমবৰ্ধমান স্তৰ। নেক্সট আহিলে, নেক্সটত আমি ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল, নেক্সট আহিলে নিগেটিভ ৰিটাৰ্ণ টু স্কেল। এতিয়া এই 3টা স্তৰত আমাৰ ভাগ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল লিখিব, প্ৰথমটো হ'ল যে ক্ৰমবৰ্ধমান স্তৰ, ষ্টেজ, ইনক্ৰিজিং ৰিটাৰ্ণ টু ষ্টেজ। নেক্সট আহিলে
এইটো স্কেল বুলি আমি যেতিয়া ক'ব নালাগে ইয়াত, এইটো ষ্টেজেই হ'ব ইয়াত। আৰু ডিক্ৰিজিং ৰিটাৰ্ণ টু ষ্টেজ মানে ক্ৰমহ্ৰাসমান স্তৰ, আৰু নিগেটিভ ৰিটাৰ্ণ টু ষ্টেজ মানে ঋণাত্মক স্তৰ। যদি আমি দীৰ্ঘকালীন বিধিটো আলোচনা কৰোঁ তেতিয়া আমি স্কেল বুলি কওঁ, মাত্ৰা প্ৰতিদানৰ কথা আহে, ইয়াত মাত্ৰা নকওঁ আমি, এছটোৱে আমি ইয়াত ষ্টেজটো বুজাম। ঠিক আছে, এতিয়া তেতিয়া আমি কি বুলি ক'ম যে পৰিৱৰ্তনশীল উপাদান বিধিটোৱে উৎপাদনক 3টা স্তৰত ভাগ কৰে। প্ৰথম স্তৰটো হ'ল ক্ৰমবৰ্ধমান স্তৰ, তাৰপিছত আহিলে ক্ৰমহ্ৰাসমান স্তৰ, তাৰপিছত আহিলে ঋণাত্মক স্তৰ। এতিয়া এই স্তৰকেইটাত কি হয় আমি এই পইণ্টকেইটা এতিয়া ইয়াৰ পৰা ব্যাখ্যা কৰিম। এতিয়া আমি ইয়াত প্ৰথম চাওঁ টোটেল প্ৰডাকশ্যন কি হৈছে, ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেলত কি হ'ব, টোটেল প্ৰডাকশ্যন ইনক্ৰিজ হ'ব আৰু মাৰ্জিনেল প্ৰডাকশ্যনো কি হ'ব, ইনক্ৰিজ হ'ব। এতিয়া আমি ইয়াৰ পাছত এই স্তৰ 3টা এনেকৈ হয় বুলি আমি ব্যাখ্যা কৰি নেক্সট আমি টেবুল এখন ল'ব লাগিব। বিধিটো আমি টেবুল এখনৰ সহায়ত ব্যাখ্যা কৰিব পাৰিম। এতিয়া বিধিটো আমি টেবুলখন লৈ ল'লোঁ, টেবুলখন লিখিলোঁ যে ল অফ ভেৰিয়েবল প্ৰপ'ৰ্শ্যনবিলাক আমি চাম টেবুলত। এতিয়া প্ৰথম আহিলে লেণ্ডটো আমি 1 একৰ আমি ধৰি ল'লোঁ, মাটি যেনিবা 1 একৰ। নেক্সট লেবাৰ আমি শ্ৰম ধৰিলোঁ। এতিয়া লেণ্ড হ'ল ফিক্স ফেক্টৰ আৰু এল হ'ল ভেৰিয়েবল ফেক্টৰ। নেক্সট আহিলে টি পি টোটেল প্ৰডাকশ্যন, নেক্সট এম পি আৰু এ পি। এতিয়া টি পি এম পি এ পি আমি কেনেকৈ নিৰ্ণয় কৰিম, আমি জানো যে টি পি কি হৈছে পৰিৱৰ্তন, আমি টি পি হ'ল টি পি ইজ ইকুৱেল আমাৰ কি আছিল, এম পি আমি কেনেকৈ উলিয়াম, টি পি এন মাইনাছ টি পি এন মাইনাছ 1 আমি এনেকৈ কি উলিয়াম, এম পি। গতিকে আমি এনেকৈ এম পি উলিয়ালোঁ, মাৰ্জিনেল প্ৰডাক্ট উলিয়ালোঁ, অৰ্থাৎ 30 এইটো প্ৰথম একেই থাকিব। নেক্সট 30ৰ পৰা 10, 20, 45ৰ পৰা 30, 15 এইটো আমি এনেকৈ উলিয়াই ল'লোঁ। ঠিক তেনেকৈ এ পি আমি উলিয়াই ল'লোঁ। এ পি সূত্ৰটো আমি আগৰ ভিডিঅ'ত দিছোঁ, হ'লেও আকৌ কৈ দিছোঁ, টি পি ডিভাইডেড বাই এল। গতিকে এভাৰেজ প্ৰডাকশ্যনটো আমি এনেকৈ টি পিক এলেৰে হৰণ কৰি আমি এভাৰেজ প্ৰডাকশ্যনটো উলিয়াই ল'লোঁ। এতিয়া আমি এই তালিকাখনত চাওঁ, প্ৰথম অৱস্থাত কি হৈছে, যেতিয়া শ্ৰমৰ পৰিমাণ, শ্ৰমিকৰ পৰিমাণ কি হৈছে, এজন আছিলে, তেতিয়া মুঠ উৎপাদন কিমান, 10 ইউনিটছ। ছাত্ৰ ছাত্ৰীসকলে কথাটো লক্ষ্য কৰিব, 10 ইউনিটছ আৰু মাৰ্জিনেল প্ৰডাকশ্যন, এভাৰেজ প্ৰডাকশ্যন সেইবোৰ চব ইকুৱেল থাকিব প্ৰথমতে। নেক্সট যেতিয়া ফিক্স ফেক্টৰবিলাক একেই আছে, 1 একৰ মাটি চব। নেক্সট লেণ্ডত কি হৈছে, এজন শ্ৰমিকে কি কৰিলে, এখন পথাৰত আমি ধৰিলোঁ এখন ফিল্ডত, এজন শ্ৰমিকে এই ফিল্ডখনত যেতিয়া কাম কৰিছে, এজন শ্ৰমিকে কৰিছে, তেতিয়া তেওঁ যিহেতু ফিল্ডখন যিমানখিনি পথাৰত যিমানখিনি মাটি আছে সিমানখিনি মাটিত এজন শ্ৰমিকে সম্পূৰ্ণ দক্ষতাৰে কাম কৰিলেও গোটেই মাটিখিনি তেওঁ কভাৰ কৰিব নোৱাৰে, গতিকে নিশ্চয় উৎপাদন কমি থাকিব। গতিকে ধৰি ল'লোঁ মই এজন উৎপাদক, মই উৎপাদন কৰাইছোঁ, গতিকে মই শ্ৰমিক নিয়োগ যেতিয়া দিলোঁ, এজনে দেখিলোঁ মই 10 ইউনিট উৎপাদন কৰিলে। নেক্সট মই 2 নম্বৰজন শ্ৰমিকক কি কৰিলোঁ, নিয়োগ কৰিলোঁ। 2 নম্বৰজন শ্ৰমিক নিয়োগ কৰাৰ পাছত দেখা গ'ল তেওঁ কি হ'ল, তেওঁ আগৰজন শ্ৰমিকৰ সৈতে লগ খাই, অৰ্থাৎ 2জন যেতিয়া হ'ল, তেতিয়া কি হ'ল, টোটেল প্ৰডাকশ্যন হ'ল 30 ইউনিটছ। আমি দেখিলোঁ যে মাৰ্জিনেল প্ৰডাকশ্যন 20 ইউনিটছ বৃদ্ধি হৈছে, অৰ্থাৎ 2জন শ্ৰমিক যেতিয়া একেলগ হ'ল তেতিয়া তেওঁলোকৰ কি হৈছে, যিটো প্ৰান্তিক উৎপাদন তেওঁলোকৰ বৃদ্ধি হৈছে। গতিকে আৰু মাৰ্জিনেল যিটো এভাৰেজ প্ৰডাকশ্যন, গড় যিটো উৎপাদন, গড় উৎপাদনো কি হৈছে, বৃদ্ধি হৈছে। গতিকে এ পি হ'ল 15। এতিয়া এইটো স্তৰত কি হৈছে, ভেৰিয়েবল ফেক্টৰ বৃদ্ধি কৰাৰ লগে লগে টোটেল ফেক্টৰ, টোটেল প্ৰডাকশ্যন, মাৰ্জিনেল প্ৰডাকশ্যন, এভাৰেজ প্ৰডাকশ্যন চব বৃদ্ধি হৈছে। গতিকে আমি দেখিলোঁ যে ইয়াত টোটেল প্ৰডাকশ্যন ইনক্ৰিজ, অলছ' মাৰ্জিনেল প্ৰডাকশ্যনো ইনক্ৰিজেছ। এতিয়া আমি এইটো ষ্টেজক কি বুলি ক'ম, সেইকাৰণে এইটো ফাৰ্ষ্ট ষ্টেজ, এই ফাৰ্ষ্ট ষ্টেজটোকে কোৱা হয় এইটো ক্ৰমবৰ্ধমান স্তৰ, ক্ৰমবৰ্ধমান স্তৰ। এইটো হ'ল ক্ৰমবৰ্ধমান, মানে যিটো স্তৰত কি হৈছে, যিটো স্তৰত পৰিৱৰ্তনশীল উপাদানৰ বৃদ্ধিয়ে মুঠ উৎপাদন বৃদ্ধি কৰে আৰু প্ৰান্তিক উৎপাদনো বৃদ্ধি কৰে, সেইটো স্তৰকে কোৱা হয় ক্ৰমবৰ্ধমান স্তৰ। গতিকে এইটো হ'ল ক্ৰমবৰ্ধমান স্তৰ। ইয়াৰ পাছত নেক্সট স্তৰটো আমি চাওঁ, ইয়াত কি হৈছে, 3জন, এজন শ্ৰমিক আমি আৰু এজন বৃদ্ধি কৰি দিলোঁ, আৰু এজন শ্ৰমিক বৃদ্ধি কৰি দিয়াৰ লগে লগে মুঠ উৎপাদন কি হৈছে, বৃদ্ধি হৈছে, টোটেল প্ৰডাকশ্যন 45 হ'ল, কিন্তু মাৰ্জিনেল প্ৰডাকশ্যন আমি চাওঁ 15 হ'ল, অৰ্থাৎ প্ৰান্তিক উৎপাদন মিনছ কি, যে অতিৰিক্ত 1 একক উপাদান বৃদ্ধিয়ে যিটো অতিৰিক্ত উৎপাদন কৰিব সেইটো হ'ল প্ৰান্তিক উৎপাদন। এতিয়া আৰু এজন শ্ৰমিক বৃদ্ধি কৰাৰ পাছত দেখা গ'ল যে মুঠ উৎপাদন বৃদ্ধি হৈছে, কিন্তু কি হৈছে, প্ৰান্তিক উৎপাদন হ্ৰাস হৈছে। অৰ্থাৎ যেতিয়া
সেই 1 একৰ ভূমিত 3জন শ্ৰমিক লগ খালে তেতিয়া 3জন শ্ৰমিকৰ পৰা হ'ব পৰা উৎপাদন কি হৈছে বৃদ্ধি হৈছে কিন্তু ক্ৰমবৰ্ধমান হাৰত নহয় ক্ৰমহ্ৰাসমান হাৰত গতিকে এটো হল কি এটো স্তৰত দেখা গল প্ৰান্তিক উৎপাদন কমিছে আৰু এভাৰেজ প্ৰডাকশন একেই আছে নেক্সট স্তৰত চাও আমি আকৌ 4জন যেতিয়া শ্ৰমিক আৰু এজন শ্ৰমিক যেতিয়া নিয়োগ কৰা হল তেতিয়া 4জন হল শ্ৰমিক তেতিয়া কি হল টোটাল প্ৰডাকশন 52 হল টোটাল প্ৰডাকশন বৃদ্ধি হৈছে কিন্তু মাৰ্জিনাল প্ৰডাকশন 7 হল অৰ্থাৎ মাৰ্জিনাল প্ৰডাকশন কি হৈছে হ্ৰাস হৈছে ঠিক তেনেকে আমি যদি ভালকে লক্ষ্য কৰো তেতিয়া আমি দেখিম যে ভেৰিয়েবল ফেক্টৰ আমি বৃদ্ধি কৰি গৈ আছো টোটাল প্ৰডাকশনো বৃদ্ধি হৈ গৈ আছে কিন্তু দেখা গৈছে যে অতিৰিক্ত উৎপাদন কিন্তু হ্ৰাস হৈ আহি আছে এতিয়া আমি দেখিলো যে যেতিয়া শ্ৰমিক 5জন হল তেতিয়া কি হল উৎপাদনত মুঠ উৎপাদনৰ কিন্তু কি হৈছে একো পৰিৱৰ্তন নহল মুঠ উৎপাদন আগৰ দৰে থাকিল অৰ্থাৎ মুঠ উৎপাদন 52 থাকিল আৰু আচৰিত কথা যে মাৰ্জিনাল প্ৰডাকশন কি হল 0 হল গতিকে হেতু ষ্টেজলৈকে এই ষ্টেজটোলৈকে যেতিয়া টোটাল প্ৰডাকশন সৰ্বাধিক আৰু মাৰ্জিনাল প্ৰডাকশন 0 হ'ব এই ষ্টেজটো হৈছে সেকেন্ড ষ্টেজ অৰ্থাৎ দ্বিতীয় স্তৰ আৰু সেই দ্বিতীয় স্তৰটোকে কোৱা হয় ক্ৰমহ্ৰাসমান স্তৰ অৰ্থাৎ ডিক্ৰিজিং ষ্টেজ এটা ডিক্ৰিজিং ষ্টেজটো আমি চাওঁ ইয়াত কি হৈছে উৎপাদন বৃদ্ধি কৰিবলৈ উৎপাদকজনে শ্ৰমিক নিয়োগ কৰি গৈ আছে কিন্তু দেখা গৈছে যে মাৰ্জিনাল প্ৰডাকশন হ্ৰাস হৈছে কিয় হৈছে প্ৰশ্নটো আমি পাছৰ ভিডিঅ'ত আলোচনা কৰিম হলেও আমি এটা কথা কওঁ যে যেতিয়া কি হৈছে শ্ৰমিকৰ সংখ্যা বৃদ্ধি হৈছে স্থিৰ ভূমি একেই আছে অৰ্থাৎ ফিক্স ফেক্টৰ একেই আছে মানে মাটি একেডোখৰতে কেইবাজনো শ্ৰমিক যেতিয়া নিয়োগ কৰা হৈছে তেতিয়া কি হৈছে তেওঁলোকে হয় কামত গাফিলতি কৰিছে তেওঁলোকে পাৰফেক্টলি নিজকে কি কৰা নাই ইউটিলাইজ কৰা নাই গতিকে এটো ষ্টেজত কি হৈছে উৎপাদন ডিক্ৰিজিং স্কেলত হৈছে নেক্সট স্তৰত আমি চাওঁ যেতিয়া উৎপাদক শ্ৰমিক আমি 6জন কৰি দিলো আৰু এজন বহাই দিলো তেতিয়া কি হ'ল টোটাল প্ৰডাকশন দেখা গল 52 পৰা 48 হল অৰ্থাৎ হ্ৰাস হল আৰু আচৰিত কথা যে মাৰ্জিনাল প্ৰডাকশন কি হল নিগেটিভ হল আৰু এভাৰেজ প্ৰডাকশন 8 মানে এভাৰেজ প্ৰডাকশন হ্ৰাস হৈছে এটা এই স্তৰটোকে কোৱা হয় থাৰ্ড ষ্টেজ অৰ্থাৎ ঋণাত্মক স্তৰ গতিকে তালিকাখনত আমি এই কথাখিনি নিশ্চয় বুজি পাইছো এটা এই তালিকাখনকে আমি কি কৰিব পাৰো চিত্ৰসহ উপস্থাপন কৰি দেখুৱাব পাৰো এটা তালিকাখন এজ ইট ইজ ছাত্ৰ-ছাত্ৰীসকলে হিচাপ কৰিব পাৰে সাধাৰণতে কি হয় পৰীক্ষাত অসুবিধা হয় গতিকে তালিকাখনত এটা দেখুৱাই ইয়াত আমি এনে মৌখিকভাৱে অঙ্কন কৰিলেও হয় ডায়াগ্ৰামটো গতিকে এনেকৈ ডায়াগ্ৰামটো অঙ্কন কৰিলে আমি চাম ইয়াত কি হৈছে টিপি এমপি এপি এইবোৰ এই গোটেই ৰেখাবিলাক উলুটা ইউ আকৃতিৰ কথাটো ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব ইউটো উলুটা আকৃতিৰ হয় এতিয়া আমি ইয়াত চাওঁ যেটো ইয়াত দেখিলো যে প্ৰথম যেতিয়া হৈছে OL শ্ৰমিকৰ নিয়োগ যেতিয়া OL হৈছে তেতিয়া কি হৈছে মুঠ উৎপাদন NL পৰিমাণৰ হৈছে টোটাল প্ৰডাকশন আৰু এই ষ্টেজত কি হৈছে এই ষ্টেজত আমি চাওঁ মাৰ্জিনাল প্ৰডাকশন কি হৈছে মাৰ্জিনাল প্ৰডাকশন সৰ্বাধিক হৈছে অৰ্থাৎ OL লৈকে শ্ৰমিক নিয়োগ কৰি গৈ থাকিলে কি হ'ব মাৰ্জিনাল প্ৰডাকশন যেটো বিন্দুলৈকে মাৰ্জিনাল প্ৰডাকশন সৰ্বাধিক হয় সেইটো বিন্দুলৈকে কি হ'ব টোটাল প্ৰডাকশন ক্ৰমবৰ্ধমান স্তৰত বৃদ্ধি হ'ব গতিকে এইখিনিলৈকে কি হৈছে এনলৈকে কি হৈছে সৰ্বমুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হৈছে আৰু নেক্সট ষ্টেজত চাওঁ যেতিয়া মাৰ্জিনাল প্ৰডাকশন সৰ্বাধিক হৈ পেলাই মাৰ্জিনাল প্ৰডাকশন হ্ৰাস হৈছে তেতিয়া কি হৈছে টোটাল প্ৰডাকশন বাঢ়িছে কিন্তু এটো হৈছে ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি হৈছে আৰু যেটো ক্ৰমহ্ৰাসমান হাৰত কি হৈছে এনৰ পৰা এমলৈকে মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি হৈছে আৰু সেই স্তৰত সদায় ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব মাৰ্জিনাল প্ৰডাকশন কি হ'ব হ্ৰাস হ'ব গতিকে এই এনটোক কোৱা হয় ইনফ্লেকশন পইণ্ট এটো কোৱা হয় অৰ্থাৎ পথশ্ৰুতি বিন্দু এই বিন্দুটোলৈকে মানে কি হয় উৎপাদনৰ গতিটো ক্ৰমবৰ্ধমান হাৰত গৈ আছিলে ক্ৰমবৰ্ধমান হাৰত অৰ্থাৎ উৎপাদন যিমান বৃদ্ধি কৰা হৈছে তাতকৈ কি হৈছে বহুত বেছি উৎপাদন হৈছে কিন্তু এই এন বিন্দুৰ পাছত কি হৈছে উৎপাদন বৃদ্ধি হৈছে কিন্তু উৎপাদন যিমান বঢ়োৱা হৈছে উৎপাদন সেই অনুপাতে বৃদ্ধি হোৱা নাই গতিকে এইটো হ'ল ক্ৰমহ্ৰাসমান স্তৰ আৰু এইটো স্তৰত কি হ'ব টোটাল প্ৰডাকশন বৃদ্ধি হ'ব কিন্তু কি হৈছে মাৰ্জিনাল প্ৰডাকশন হ্ৰাস হ'ব এতিয়া চাওঁ আমি যেতিয়া MP0 হৈছে L1 ত কি হৈছে MP0 এটো পইণ্টত MP0 য'ত কি হৈছে MP ৰেখাই OY ৰেখাক কি কৰিছে OX অক্ষক টাচ কৰিছে
গতিকে যেতিয়া কি হৈছে মাৰ্জিনেল প্ৰডাকশ্যন শূন্য হয় তেতিয়া কি হ'ব টোটেল প্ৰডাকশ্যন কি হৈছে সৰ্বাধিক অৰ্থাৎ 52 আমি যদি ইয়াত চাওঁ 52 এটা টোটেল প্ৰডাকশ্যন যেতিয়া সৰ্বাধিক হয় তেতিয়া কি হ'ব মাৰ্জিনেল প্ৰডাকশ্যন শূন্য হ'ব সেই পইণ্টটো কিন্তু আমি আগতে মাৰ্জিনেল ইউটিলিটি আৰু টোটেল ইউটিলিটিৰ ক্ষেত্ৰতো পাইছিলোঁ ছাত্ৰ ছাত্ৰীসকলে কথাটো মনত ৰাখিব যে অৰ্থনীতি ইটোৰ লগত সিটো জড়িত থাকে যেতিয়া মাৰ্জিনেল প্ৰডাকশ্যন শূন্য হয় টোটেল মাৰ্জিনেল ইউটিলিটি শূন্য হয় তেতিয়া কি হয় টোটেল ইউটিলিটি সৰ্বাধিক হয় ঠিক একেটা কথাই মাৰ্জিনেল প্ৰডাকশ্যন যেতিয়া 0 হয় টোটেল প্ৰডাকশ্যন সৰ্বাধিক হয় গতিকে দ্বিতীয় স্তৰটো ক'ত শেষ হ'ব য'ত মাৰ্জিনেল প্ৰডাকশ্যন 0 হ'ব নেক্সট স্তৰটো আহিলে যিটো স্তৰত কি হৈছে উৎপাদন বঢ়াই গৈ থকা হৈছে OL1 ৰ পাছত যদি আৰু উৎপাদন বৃদ্ধি কৰা হয় তেতিয়া টোটেল প্ৰডাকশ্যন কি হৈছে হ্ৰাস হৈছে আৰু মাৰ্জিনেল প্ৰডাকশ্যন কি হৈছে নিগেটিভ হৈছে অৰ্থাৎ OX অক্ষৰ তললৈ আহিছে গতিকে যেতিয়া প্ৰান্তিক উৎপাদন ঋণাত্মক হ'ব তেতিয়াই কি হ'ব মুঠ উৎপাদন ক্ৰম হ্ৰাস হ'ব অৰ্থাৎ মুঠ উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পাই আহিব এইখিনিলৈকে মুঠ উৎপাদন কিন্তু হ্ৰাস পোৱা নাছিলে এতিয়া এই ক্ষেত্ৰত আমি চাওঁ টোটেল এভাৰেজ প্ৰডাকশ্যনৰ কথাটো একেই এভাৰেজ প্ৰডাকশ্যনো কি হৈছে প্ৰথম ষ্টেজত প্ৰথমৰ পৰা বাঢ়ি গৈ আছে কিন্তু লাষ্ট ষ্টেজত এভাৰেজ প্ৰডাকশ্যনো হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই বিধিটো অংকন কৰোঁতে বা বিধিটো ব্যাখ্যা কৰোঁতে বিশেষভাৱে টোটেল প্ৰডাকশ্যন আৰু মাৰ্জিনেল প্ৰডাকশ্যনক গুৰুত্ব দি বিধিটো ব্যাখ্যা কৰিলেই হ'ল এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কথাখিনি নিশ্চয় ক্লিয়াৰ হৈছে কোনটো ষ্টেজ কি কিয় হয় গতিকে আমি যেতিয়া এনেকৈ চিত্ৰটো অংকন কৰিম তেতিয়াই কি হয় স্পষ্টকৈ বস্তুখিনি ওলাই পৰে এতিয়া আমি চিত্ৰটো অংকন কৰোঁতে ইয়াৰ এটা লজিক আছে লজিকটো হ'ল কি যেতিয়া চিত্ৰটো আঁকিব ছাত্ৰ ছাত্ৰীসকলে তেতিয়া টোটেল প্ৰডাকশ্যন য'ত সৰ্বাধিক হ'ব ত'ত কি কৰিব মাৰ্জিনেল প্ৰডাকশ্যন 0 কৰি দিব তেতিয়াই কথাটো ওলাই যায় আৰু মাৰ্জিনেল প্ৰডাকশ্যন য'ত হায়েষ্ট হ'ব তাত কি হ'ব সেইখিনিলৈকে TP কাৰ্ভডাল ষ্ট্ৰেট লাইন হ'ব মানে ইয়াৰ গতিটো খৰ এনেকুৱা যদি হয় ষ্ট্ৰেট লাইন হয় পোন হয় তেতিয়া কি হয় ই ক্ৰমবৰ্ধমান দেখুৱায় আৰু যেতিয়া অলপ ফ্লেট হ'ব তেতিয়া ই ক্ৰম হ্ৰাসমান হ'ব গতিকে আমি তেতিয়াহ'লে কি পালোঁ যে পৰিৱৰ্তনশীল অনুপাত বিধিটোত উৎপাদনক 3টা স্তৰত ভাগ কৰা হৈছে 3টা স্তৰ উৎপাদনত দেখা যায় স্তৰ 3টা হ'ল ক্ৰম বৰ্ধমান ক্ৰম হ্ৰাসমান আৰু ঋণাত্মক স্তৰ এতিয়া এই স্তৰকেইটা কিয় কাৰ্যকৰী হয় আৰু কোনটো স্তৰত উৎপাদকজনে উৎপাদন কৰিলে তেওঁ সৰ্বাধিক সন্তুষ্টি আহৰণ কৰিব সেই সম্পৰ্কে আমি পাছৰ ভিডিঅ'টোত আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকললৈ আজি ইমানেই বিধিটো তেওঁলোকে সম্পূৰ্ণভাৱে পইণ্ট আউট কৰি লিখি পেলাই তেতিয়াহে কি হ'ব সম্পূৰ্ণকৈ তেওঁলোকে বুজি পাব গতিকে আজিলৈ ইমানেই থেংক ইউ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব